অবশেষত প্ৰকাশ পালে মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰুটিন যে 23 মেৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰম্ভ হ'ব আৰু 29 মেলৈকে এই পৰীক্ষা চলিব। আপোনালোকক সম্পূৰ্ণ ৰুটিনখন দেখুৱাই দিব বিচাৰো। ইয়াৰ আগতে এটা সৰু ৰিকুৱেষ্ট, যদি চেনেলটো আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী আৰু সঠিক ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে। এতিয়া আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এই ৰুটিনখন, যি ৰুটিনখন আজি প্ৰকাশ কৰা হৈছে সেবাৰ তৰফৰ পৰা বা ASSEB বোৰ্ডৰ পৰা এই ৰুটিনখন আজি প্ৰকাশ কৰা হৈছে আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাব লিখা আছে যে মে 23 অৰ্থাৎ 23 মেৰ পৰা পৰীক্ষা আৰম্ভ হ'ব আৰু প্ৰথম দিনা আছে মৰ্নিং শিফটত MIL বা ইলেক্টিভ ইংলিছৰ পৰীক্ষা আছে আৰু আফটাৰনুনত আছে সংস্কৃত ইলেক্টিভৰ পৰীক্ষা। ইয়াতে টাইম আপোনালোকে দেখিব মৰ্নিং টাইম হৈছে 9 AM পৰা 12 noon লৈকে, আনহাতে আফটাৰনুনৰ টাইম হৈছে 1:30 পৰা 4:30 PM লৈকে। তো মে 23 তাৰিখত প্ৰথম পৰীক্ষা, তাৰপিছতে 24 মেত দ্বিতীয়টো পৰীক্ষা হ'ব ছ'চিয়েল ছায়েন্সৰ সমাজ বিজ্ঞানৰ পৰীক্ষা মৰ্নিং শিফটত, তাৰপিছতে 26 মেত হ'ব জেনাৰেল মেথমেটিক্সৰ পৰীক্ষা অৰ্থাৎ গণিতৰ পৰীক্ষা মৰ্নিং শিফটত, তাৰপিছতে 27 মে আছে ইংলিছৰ পৰীক্ষা মৰ্নিং শিফটত, আনহাতে আফটাৰনুনত আছে এৰাবিক ইলেক্টিভ, পাৰ্চিয়ান ইলেক্টিভ আৰু এছামিজ ইলেক্টিভ বিষয়ৰ পৰীক্ষা। নেক্সট আছে 28 মেত জেনাৰেল ছায়েন্সৰ পৰীক্ষা, বিজ্ঞানৰ পৰীক্ষা আছে মৰ্নিং শিফটত, আৰু শেষৰ যিটো পৰীক্ষা এইটো হৈছে 29 মে আৰু মৰ্নিং শিফটত আছে এডভান্স মেথমেটিক্স ইলেক্টিভ, জিঅ'গ্ৰাফি ইলেক্টিভ, হিষ্ট্ৰী ইলেক্টিভ, কম্পিউটাৰ ছায়েন্স ইলেক্টিভ আৰু কমাৰ্চ ইলেক্টিভ। এই 5টা ছাবজেক্টৰ পৰীক্ষা আছে মৰ্নিং শিফটত আৰু আফটাৰনুন শিফটত আছে হিন্দী ইলেক্টিভৰ পৰীক্ষা। তো এই ৰুটিনখন আপোনালোকে ইয়াৰ পৰা চাব পাৰিব, নহ'লে আপোনালোকে এবাৰ অফিচিয়েল ৱেবছাইটতো লাভ কৰিব এই ৰুটিনখন। তো আপোনালোকে এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিব যিসকলে এইবাৰ মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব, আৰু আপোনালোক সকলোলৈ থাকিল অশেষ শুভেচ্ছা যে আপোনালোকে এই কম্পাৰ্টমেণ্টেল পৰীক্ষাটো যাতে ভালদৰে দি এটা ভাল ফলাফল কৰিবলৈ সক্ষম হয়। থেংক ইউ, থেংকছ ফৰ ৱাচিং।